ঘটনাটো যেতিয়া কি হৈছিলে আপুনি ওচৰত আছিল বুলি গম পালো আপুনি সেইটো সময়ত বচাইছিলে ডক্টৰক গাড়ীত উঠাইছিলে কেনেকৈ কি কৰিছিলে কি হৈছিলে ঘটনাটো সবিশেষ জনাওক মই ওচৰত নাছিলোঁ মই মানে লাষ্ট মুহূৰ্তত মই মোৰ ছোৱালী এজনীৰ কাৰণে ড্ৰপ এটা নিবলৈ আহিছিলোঁ যেতিয়া আহিছোঁ তেতিয়া তাত ভিৰ লাগি আছে দেখিছোঁ ভিৰ লগা সময়ত মই ভিতৰলৈ গ'লোঁ গৈ পেলাই দেখিলোঁ হস্পিটেলৰ গ্লাছ খিৰিকী দৰ্জা চব ভাঙি পেলোৱা হৈছে অলৰেডি ভাঙা আছে আৰু বহুত কেইজনমান মানুহে এজন ডক্টৰক মাৰি আছে বেয়াকৈ আৰু চাৰিওপিনে ৰুমত কাজিয়া চলি আছে মই হতভম্ব হৈ গ'লোঁ কি হ'ল কি নহ'ল একো নাজানো তেতিয়া মই ডক্টৰজনক বচাব বিচাৰোঁতে মোৰ লগত আৰু এজন দুজন আছিল আমাৰ লোকেল ডক্টৰক বচাব বিচাৰোঁতে চাৰিওপিনৰ পৰা সিহঁতে এটেক কৰি আছে আমি বচাব পৰা নাছিলোঁ টানি টুনি মই যেনে তেনে বাহিৰত আনি আছোঁ মানুহে গুৰিয়াই ডক্টৰক আকৌ পেলাই আছে লগত পুলিচৰ জোৱান এজনো আছিলে তেতিয়া মই বাহিৰত আনি যেতিয়া আমাৰ BDP আছিল লোকেল BDP স্থানীয় BDP আছিল আগত মই গাড়ীত উঠক বোলে এনেকৈ কৈ আছোঁ আক্ৰমণকাৰীসকলে মোক আক্ৰমণ কৰিব ধৰিছে তোৰ মা দেউতা নাই নেকি তোৰ মা দেউতা মৰিলে তই কি কৰিবি তোৰ মা দেউতা যদি মৰে তেতিয়া কি কৰিবি এনেকৈ সিহঁতে চিঞৰ বাখৰ কৰি আছে তেতিয়া আমাৰ স্থানীয় BDP আৰু আমাৰ লোকেল ল'ৰাবিলাক চব আহি পাইছিলে সিহঁতে মিলি মোক ৰক্ষা কৰিছে নহ'লে তাত মোকো পিটিলেহেঁতেন সিহঁতে কিহৰ কাৰণে এজন কৈছে কচোন যোৱা 1 তাৰিখে যি অপ্ৰীতিকৰ ঘটনা ঘটি গ'ল আমাৰ এইটো অঞ্চলত আমি স্থানীয় নিবাসী সেই হিচাপে আমি অতিকে লজ্জিত হৈছোঁ গোটেই অসমবাসীৰ ওচৰত আমি লজ্জিত তাৰ ক্ষমা খুজিবলৈ প্ৰথমটো কাৰণ হ'ল আমি তাৰ ক্ষমা খুজিবলৈ যিজন ডক্টৰক আক্ৰমণ কৰা হৈছিল সেইদলক আমি স্থানীয় ৰাইজ হিচাপে যদিও প্ৰতিৰক্ষা দিবলৈ চেষ্টা কৰিছিলে আমাৰ মাজত কিছুমান আজি নাগৰিক সভাত কি সিদ্ধান্ত গ্ৰহণ কৰিছে আজি নাগৰিক সভাত এইটো সিদ্ধান্ত লোৱা হ'ল যে যিসকল অপৰাধী আছে সেই অপৰাধীসকলক আমি চবে ৰাইজে মিলি আমি ইহঁতৰ ঘৰত যাম গৈ পেলাই ক'ম যে আপোনালোকৰ আসামী এনেকৈ চমজাই দিয়ক নহ'লে আমি ৰাইজে তাৰ বিহিত ব্যৱস্থা ল'বলৈ ব্যৱস্থা লোৱাৰ কাৰণে যে নাগৰিক সভা উদালি ফুলতলি অঞ্চল মঞ্চত উপবিষ্ট সন্মানীয় জমিয়ত উলামা হিন্দৰ অসম ৰাজ্যিকৰ সন্মানীয় সাধাৰণ সম্পাদক মৌলানা আব্দুল ৰছিদ কাছিমি সাহাব লংকাজান ME স্কুলৰ প্ৰাক্তন শিক্ষক ইলিয়াছ আলী সাহাব বিশিষ্ট সাহিত্যিক সিৰাজউদ্দিন তালুকদাৰ সাহাব তিনালি ME স্কুলৰ সন্মানীয় সহশিক্ষক খলিলুৰ ৰহমান সাহাব আমাৰ ইয়াৰেই দাতা বিশেষকৈ আৰু সামাজিক কাম কাজৰ লগত জড়িত সন্মানীয় আলহাজ আব্দুৰ ৰহমান সাহাব ফুলতলি হাইস্কুলৰ সন্মানীয় সভাপতি বাপন ঘোষ প্ৰমুখ্যে আমাৰ পশ্চিম উদালিৰ ফালৰ পৰা আহি উপস্থিত হৈছে সন্মানীয় পশ্চিম উদালি পঞ্চায়তৰ সভাপতি উদালি আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰতিনিধি চাহাবুদ্দিন আৰু এই অঞ্চলৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু সন্মানীয় ৰাইজ আমি বৰ মৰ্মাহত হৈছোঁ যোৱা 1 তাৰিখে ফুলতলি উদালি মডেল হস্পিটেলত কিছুমান দুষ্কৃতিকাৰী আৰু এই গিয়াছুদ্দিন নামৰ যিগৰাকী ৰোগীৰ মৃত্যু হৈছিলে সেই ৰোগীৰ সম্পৰ্কীয় আত্মীয় কিছুমানে অতৰ্কিতে আহি পেলাই 2 বজাত লকডাউন কাৰফিউ আছিলে আৰু এই অঞ্চলৰ ৰাইজ সেই সময়ত নাছিলে এই সুযোগতে আহি হস্পিটেলৰ ডক্টৰক মাৰধৰ কৰাৰ লগতে ষ্টাফকো মাৰধৰ কৰাৰ লগতে হস্পিটেলখনৰ ভাঙি চুৰমাৰ কৰি বৃহৎ ক্ষতিসাধন কৰিছিলে আৰু এই সম্পৰ্কে বৰ্তমান পুলিচে ইনকুৱাৰী কৰি আছে আৰু এই ইনকুৱাৰীত ইতিমধ্যে বহু কেইজন সন্দেহত বা এই ঘটনাৰ লগত জড়িত অভিযুক্ত কাৰায়ত্ব কৰিছে আৰু ইতিমধ্যে কিছুমান গাৰ্জেণ্টে কোৱা মতে যে 2-এজন ল'ৰা তেনেকাও আছে যিসকল একেবাৰে ক্লাছ 8-9ৰ ষ্টুডেণ্ট তেওঁলোক ইয়াত উপস্থিত নাছিলে তেখেতসকলকো কাৰায়ত্ব কৰিছে পুলিচে সেই সময়ত তদন্তৰ খাতিৰত বহু কেইজন আসামীক ঘৰৰ পৰা উঠাই নিছে আৰু এইটো নিয়াটো স্বাভাৱিক আমাৰ এতিয়া দায়িত্ব আৰু কৰ্তব্য কি আমি ৰাইজে আমাৰ হস্পিটেলখন ৰক্ষা কৰাৰ লগতে এই অমানৱীয় কাৰ্য যিসকলে কৰিছে সেইসকলক আমাৰ সহযোগত স্থানীয় ৰাইজৰ সহযোগত কাৰায়ত্ব কৰিবৰ কাৰণে আমি সকলোৱে সহমত আৰু সহায় সহযোগিতা প্ৰশাসনক কৰিবৰ কাৰণে আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছে আৰু এই সভাখনত এই অঞ্চলৰ বিশিষ্ট মুৰব্বীসকল আছে
আমি কৰোনা কাৰণে আৰু যি কাৰফিউ আছে আৰু ডিষ্টেন্স মেইনটেইন কৰিব লগা হোৱাৰ কাৰণে আমি অঞ্চলৰ বৃহৎ সংখ্যক ৰাইজক সমবেত কৰা নাই। যিসকল সমাজৰ বা বিভিন্ন অঞ্চলৰ প্ৰতিনিধি হিচাপে কাম কাজত বিশেষভাৱে জড়িত সেইসকলক আহ্বান কৰিছো। আজি উপস্থিত হৈছে তেখেতসকলকো ধন্যবাদ জনাইছো। আৰু এইখিনিৰ মূল কথা যে আমি বিচাৰো যিসকল এই কাৰ্যৰ লগত জড়িত এজনো যাতে সাৰি যাব নোৱাৰে আৰু তাৰ লগত জড়িত নথকা যাতে কোনো নিৰহ লোকে শাস্তি পাব নালাগে। এই কামসমূহ কৰিবৰ কাৰণে পুলিচ প্ৰশাসনে স্থানীয় ৰাইজৰ সহযোগিতা বিচাৰিছে। ইতিমধ্যেই বিভিন্নজনে বিভিন্ন ধৰণে পুলিচ প্ৰশাসনক সহায় কৰি আছে, আমিও চেষ্টা কৰি আছো। কিন্তু আজিলৈকে যি ঘটনাটো জড়িত এতিয়া এইখিনি নাম প্ৰায় ওলাইছেই, সেইসকল মূল অভিযুক্তসকল কায়ক্ত কৰা হোৱা নাই, তেখেতসকলে বাচি আছে। গতিকে আমি সহযোগিতা কৰিব লাগে তেখেতসকলক, য'ত যেনেকৈ আছে যাৰ যি লিংক আছে সেই মানে জৰিয়তে এওঁলোকক কায়ক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। এই উদ্দেশ্যেৰে আজিৰ সভাখন অনুষ্ঠিত হৈছে। তাৰ লগতে অনাগত দিনত যাতে এই আমাৰ অঞ্চলত যিখন মডেল হস্পিটেল অনুষ্ঠিত নিৰ্মাণ হৈছে বা বৰ্তমান কোভিড চেণ্টাৰ হিচাপে চলি আছে, এই হস্পিটেলখনৰ নিৰাপত্তা দিয়া দায়িত্ব এই অঞ্চলৰ মানুহৰ। গতিকে এই অঞ্চলৰ প্ৰত্যেকজন জনসাধাৰণ সচেতন হোৱাৰ প্ৰয়োজন আৰু নিৰাপত্তাৰ কাৰণে ডক্টৰ তথা হস্পিটেলখনৰ নিৰাপত্তাৰ কাৰণে স্থানীয় ৰাইজে আলোচনা মৰ্মে কি সিদ্ধান্ত গ্ৰহণ কৰে, কি সিদ্ধান্তত উপনীত হয়, এই সম্পূৰ্ণ বিষয়ৰ ওপৰত বিতং আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰশাসনক জনোৱাৰ লগতে দোষীক কায়ক্ত কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি এই সভাখন অনুষ্ঠিত কৰিছো। সভাৰ উদ্দেশ্য থুলমূলকৈ এইটোত ইন্ধন যোগাৰ পৰা যিসকলে ডিৰেক্টলি এটেক কৰিছে হয়তো মেক্সিমাম 10ৰ পৰা 12জন ব্যক্তি হ'ব। আৰু তাৰ ভিতৰত মেক্সিমাম ধৰক আমাৰ জনা মতে তাত লোকেলত 2জন ব্যক্তি আছে। আৰু এই ব্যক্তিসকলৰ নাম আমি স্পষ্টকৈ ক'ব বিচাৰো। আৰু বাকীখিনি বামুণগাঁও পিকুলপুকুৰ অঞ্চলৰ পৰা আহি ঘটনা ঘটাইছে আৰু বিশেষকৈ আমাৰ ফুলতলী অঞ্চলখনত এটা বদনামী কৰিছে। যিখিনি হওক, যি হৈছে এতিয়া কথা হ'ল যিখিনি আমাৰ মাজৰ পৰা কিছুমান নিৰ্দোষী মানুহ ইতিমধ্যে কৰায়ত্ব কৰিছে, তদন্তৰ খাতিৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই হওক, যিহেতু এইটো এটা ডাঙৰ টেকনিকেলি কেছ, গতিকে সেই কেছত নিৰ্দোষী মানুহৰ এজনৰো হয়তো শাস্তি কিজানি 1 বছৰ 6 মাহ হৈ যাব পাৰে। গতিকে সেই মানুহখিনি কেনেকৈ বাচিব পাৰে, আমাৰ জিলাৰ আৰক্ষী অধীক্ষক আছে বা ইনভেষ্টিগেশ্যন অফিচাৰ আইঅ যিগৰাকী আছে, তেওঁলোকৰ লগত বিশেষকৈ আমাৰ এই মুৰব্বীৰ ফালৰ পৰা বেছি নহয়, যিহেতু এতিয়া কোভিড পৰিস্থিতি চলি আছে, 5-6জন মান ব্যক্তি যাতে আমাৰ আৰক্ষী অধীক্ষক মহোদয় হওক বা ইয়াৰ লগত এইটো কেছৰ লগত কোনগৰাকী ব্যক্তিক ইনভেষ্টিগেশ্যন অফিচাৰ আইঅ হিচাপে নিযুক্তি দিছে, তেওঁলোকক অলপ অৱগত কৰিলে যে এইজন ব্যক্তিক চাৰ্টিফাই দিলে হয়তো যিজন ব্যক্তিয়ে 6 মাহ কাৰাদণ্ড খাটিব লাগিব, সেইটো হয়তো 15 দিন বা 14 দিনত মুক্তি পাব নিশ্চয়। মোৰ এটা ভালকে জানো। তাৰপিছত ইয়াত যিটো আমাৰ কাপোৰ দোকান ইমদাদুল, এইবোৰ কিছুমান মানুহ আছে একেবাৰে নিৰ্দোষী। খবৰ পোৱা মতে আমাৰ এই যে জাৰণীগাঁৱৰ চাবদিনচাৰৰ এজন ভায়েক না ভতিজা, এই এনেকা আৰু কিছুমান ব্যক্তি আছে, সেই ব্যক্তিসকল সম্পূৰ্ণ নিৰ্দোষী। গতিকে সেই ব্যক্তিসকল হৈ পেলাই আমি স্থানীয় ৰাইজে এই বিভাগীয় যিজন আইঅ আছে তেওঁলোকৰ যোগাযোগ বা জিলা উপায়ুক্তই হওক বা আৰক্ষী অধীক্ষক, বেছি নহয় কমচে কম 5-7জন মানুহৰ এটা দায়িত্ব লৈ তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিব। আৰু হস্পিটেল কিন্তু বহুত পিছলৈ গৈছে, কাৰণ কোনো এটা অনুষ্ঠান প্ৰতিষ্ঠান ৰক্ষা কৰা, সুৰক্ষা দিয়া প্ৰথম দায়িত্ব ওচৰে পাজৰে যিসকল আছে তেওঁলোকৰ এইটো কৰা। যিটো ঘটনা ঘটিছে ইতিমধ্যে আপোনালোকে শুনা পাইছে, আৰু এই ঘটনাটো কেৱল ইয়াত থকা নাই, এইটো বহু দূৰলৈকে গৈছে। কিন্তু
আপোনালোকে কিমানে জানে নাজানে নাজানো, এইটো দিল্লীলৈকে পাইছে গৈ পেলাই। পাবও নোপোৱাৰ কোনো কথা নাই। আজিকালি মিডিয়াটো ঘৰত বহি গোটেই দেশখনে ঘূৰিব পাৰে। গতিকে উদ্দেশ্য ব্যাখ্যাত কোৱা হৈছে যে যিটো ঘটনা ঘটিছে সেই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, অনুষ্ঠানখনৰ অদূৰ ভৱিষ্যতে যাতে কোনো ক্ষতি নহয়, এই কথাটো আমি চিন্তা কৰি বাকীখিনি কাম কৰিব লাগিব। শ্ৰেয় কাম আমি উদালিয়েই ধৰি দিব লাগিব এইকেইটা, কাৰণ উদালি এটা বৃহৎ এৰিয়া, আৰু সেই বৃহৎ এৰিয়াৰ যিমানখিনি মানুহ আছো আমি, সেই সকলোখিনি মানুহে আমি এক হৈ এই নৰসাধক কেইটাক পুলিচক সমজাই দি যদি নিদিওঁ তেন্তে আমি এই জগৰীয়া হ'ম। গতিকে এই নৰসাধক কেইটা যিখিনি ভিডিঅ' ক্লিপত থকা আইডেণ্টিফাইড মানুহখিনি, সেই আইডেণ্টিফাইড মানুহখিনিক যিমান সোনকালে পৰা যায় আমি সকলোখিনি এক হৈ আমি যাতে তেওঁলোক ক'ত আছে বা কি সেই খবৰখিনি যোনে যেনেকুৱা পাৰে, যাৰ হাতত যি তথ্য আছে সকলোখিনি তথ্য আমাৰ প্ৰশাসনক জনাব লাগে। আৰু যদি আমি সেই তথ্যখিনি যাৰ যাৰ হাতত আছে বা যাৰ লগত যাৰ চিনাকি আছে, হয়তো ইয়াত যিসকল মানুহ আছে তেওঁলোকৰ লগত সকলোৰে চিনাকি নাথাকিব পাৰে, সেইটো এটা বেলেগ কথা। কিন্তু বাকী অকল আমি এইখিনি মানুহে উদালি ৰাইজ নহয়, উদালি এটা বৃহৎ এৰিয়া, আৰু এই উদালিত অন্তত লাখ লাখ মানুহ আছে। গতিকে আমি সকলোৱে যাতে এই মেছেজটো দিওঁ প্ৰতিজন মানুহক যে আপোনালোক সকলোৱে ওলাই আহি সেই মানুহকেইটা যিখিনি আইডেণ্টিফাইড মানুহ মষ্ট ৱান্টেড, সেই মষ্ট ৱান্টেডখিনি য'তেই নাথাকক কিয় আমি তেওঁলোকক বাধ্য কৰাওঁ যে পুলিচৰ পুলিচক খবৰ দিওঁ, আৰু তেওঁলোকক বাধ্য কৰাওঁ প্ৰেছাৰ দি পেলাই যে আপোনালোকৰ ল'ৰা ছোৱালী, কাৰণ আজি নহয়, আজিৰ পৰা 10 বছৰ পিছত হ'লেও ধৰিব। গতিকে সেই 10 বছৰ পিছৰটো আজি আপোনালোকৰ সন্তান বা যিখিনি কালপিট, সেই কালপিটখিনিক আপোনালোকে ইতিমধ্যে আপোনালোকে আনি হাজিৰ কৰাই দিয়ক। ইয়াৰে মকবুল নামৰ এজন ল'ৰা আছে আৰু হেলালুদ্দিন। মকবুলটো আৰু ক'ব নালাগে, এইটো আমাৰ বিলালে মানে আগতে এই ডাক্তৰৰ লগত তৰ্ক বিতৰ্ক কৰিছিল। কোনজন আছিলে? হিলাল নামৰ ল'ৰাটোৱে মানে ডাক্তৰৰ কোন কোন আছে মই ফিল্ডত নাছিলো, পিছত মানে খবৰ পাইছে? আৰু কোন কোন আছে? চব নিমাত হৈ বহি নাথাকিব, নিমাত হৈ বহি তাকে নামেই হৈছে সমৰ্থন। ৰাইজ যিটো কালপিটৰ ঘৰত আহি উপস্থিত হৈছে, আৰু কালপিটৰ ঘৰত আহি তেওঁলোকক অনুৰোধ জনাব যে তেওঁলোকে অতি সোনকালে কালপিটক সাব্যস্ত কৰি দিয়ে, আৰক্ষীক সাব্যস্ত কৰি দিয়ে, তেওঁলোকে দিয়ে সেইটো অনুৰোধ কৰিবলৈ এই অঞ্চলৰ সকলো ৰাইজ ইয়াত আহি উপস্থিত হৈছে। হসপিটালত যে ঘটনাটা হয়েছে, এখানেও আপনার পুয়া মারছে বলিয়া ফটো সারা দুনিয়ায় দেখো, বুঝলেন? এলকু হইল কি আপনার পুয়ারে আপনি প্রশাসনকে সমঝাই দেয়, বুঝলেন? কথা লাগি সমঝাই দিতা বিপদ আমার যাতে ও অঞ্চলের সার কেউ মানছে দুঃখ পাইতা না, সারা বাঁচিয়ে থাকতা, নাইলে আমরা সারারে ধরিয়ে নিব, আপনারেও নিব, আমারও নিব, ওই দুটো আইসন সারারে নিব। গতিকে আপনার কাছে নিশ্চয় তার লোকের যোগাযোগ আছে, আছে তারে কথা খুব কোয়া যে না হলো নাই খাওয়ার যেটা মানে তারে সালেন্ডার করিয়া পুলিশের কাছে দিলাম, আমরাও বাঁচিমু, তুমি তাইলে বাঁচিবা, দেশও বাঁচিবা, ধরা হইব শিওর মাটির তলে আমরা হইলো তুকে এবার করে দিচ্ছি।
পশ্চিমবঙ্গকে লইয়া প্রত্যেকজন মানুষ আইসন হ্যাঁ উদালি অঞ্চলত বিশিষ্ট মানুষ আয়া ও কথা সিদ্ধান্ত লওয়া হয়েছে যদি মকবুল বাড়য় না তাহলে সামাজিকভাবে তোমাদের বয়কট করা হইব উদালি বৃহৎ অঞ্চলের মানুষে লইয়া ও হামসায়াত দিবা হামসায়াত বয়কট করব আর মকবুল যদি আইয়া অ্যাটেন্ড হয়ে যায় আমরা আছি আরে মারতা না হ্যাঁ বুড়বক আমরা দেওয়া হইব এরপরে হৌজে যেগুলো জামিল না কেটে গুনছি নাকি হ্যাঁ জামিল তার বদলা নিছে গতিকে জামিলও তদন্ত করিয়া রেহাই করার ব্যবস্থা করা হইব